ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দেৰগাঁও থানাত এজাহাৰ দাখিল। দেৰগাঁৱৰ এগৰাকী ছাত্ৰীৰ পিতৃয়ে দাখিল কৰিলে এজাহাৰ। ছাত্ৰীগৰাকী দেৰগাঁৱৰ কমলদৰা মহাবিদ্যালয়ত অধ্যয়নৰত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বেগ থকা বিষয়ৰ ফলাফলত বিসংগতিৰ অভিযোগ। আমি পুনৰবাৰ আপোনালোকক জনাইছো, এগৰাকী ছাত্ৰীৰ পিতৃয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে। দেৰগাঁৱৰ এগৰাকী ছাত্ৰীৰ যিগৰাকী ছাত্ৰী দেৰগাঁৱৰ ডিকেডি কলেজত অধ্যয়নৰত, অৰ্থাৎ দেৰগাঁৱৰ কমলদৰা মহাবিদ্যালয়ত অধ্যয়নৰত সেই ডিকেডি কলেজত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ পিতৃয়ে এই এজাহাৰ দাখিল কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বেগ থকা বিষয়ৰ ফলাফলত বিসংগতিৰ অভিযোগ উত্থাপিত কৰি এই এজাহাৰ দাখিল কৰিছে। মই দেৰগাঁও ডিকেডি কলেজৰ ছাত্ৰী। মই এবাৰ 6th সেমিষ্টাৰ ফাইনেল দিছিলোঁ। তাৰ লগতে 2nd সেমিষ্টাৰ আৰু 3rd সেমিষ্টাৰৰ মোক বেকৰ এক্সামো দিছিলোঁ লগতে। কিন্তু তাত যেতিয়া মই অনলাইন ৰিজাল্ট চাইছিলোঁ, তেতিয়া প্ৰথমতে ৰিজাল্টটো আহোঁতে মোৰ 5 CGPৰ সৈতে আহিছে। কিন্তু যেতিয়া মই অফলাইন কলেজলৈ যেতিয়া মই গ্ৰেড চিডিখন আহিছিলে, গ্ৰেড চিডিখন যেতিয়া পাইছিলোঁ, তাত দুইখন মোৰ মেথমেটিক্সৰ দুইখন পেপাৰতে বেক আহিছে আৰু মোৰ ৰিজাল্টটো ফেইল আহিছে। তাৰ কাৰণে মই কলেজলৈ গৈছিলোঁ। কলেজত তেতিয়া প্ৰিন্সিপাল আৰু আমাৰ কলেজৰ যিখিনি কেৰাণী ষ্টাফ আছে তেওঁলোকে মোক ইউনিভাৰ্চিটিলৈ যাবলৈ ক'লে। কলেজৰ পৰা লিখাই মই প্ৰিন্সিপাল ছাৰে মোক ফৰৱাৰ্ড কৰি দিলে। ফৰৱাৰ্ড কৰাৰ পাছত মই কলেজলৈ গ'লোঁ, ইউনিভাৰ্চিটিলৈ গ'লোঁ। ইউনিভাৰ্চিটি যোৱাৰ পাছত কিন্তু ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ ষ্টেপ নল'লে। উল্টাই মোক ক'লে যে মই এইটো ফ্ৰড কৰি তেওঁলোকৰ ওচৰলৈ গৈছোঁ আৰু তেওঁলোকে কণ্ট্ৰলাৰৰ ওচৰলৈ যাবলৈও কৈছিলে। কণ্ট্ৰলাৰৰ ওচৰলৈ গ'লোঁ, কণ্ট্ৰলাৰেও আমাৰ কোনো ধৰণৰ সহায় নকৰিলে। আৰু তাৰ পাছত যেতিয়া আকৌ মই কলেজলৈ আহিলোঁ, কলেজলৈ অহাৰ পাছত এতিয়া ইতিমধ্যে ইউনিভাৰ্চিটিৰ পৰা কলেজলৈ কল আহিলে যে মই এনেকৈ কলেজৰ পৰা গৈছোঁ। কলত ক'লে যে তেওঁলোকে ছোৱালীজনীয়ে ফ্ৰড কৰি পেলাই আমাৰ ইউনিভাৰ্চিটিলৈ আহিছে বুলি। আৰু তাৰ পাছত কলেজৰ প্ৰিন্সিপাল আৰু বাকী ষ্টাফেও মানে মোক কোনো ধৰণৰ সহায় নকৰিলে।